আৰু প্ৰথমবাৰৰ বাবে গায়ত্ৰী মহন্তৰ এটি নতুন বিহু গীত মুকলি উন্মোচন কৰা হয় ৰং দৈ শীৰ্ষক গীতটি গায়ত্ৰী মহন্তৰ সৈতে কণ্ঠদান কৰিছে তেওঁৰ ভগ্নী গৌৰী গোস্বামীয়ে সৰস্বতী সাংস্কৃতিক সত্ৰ আৰু গায়ত্ৰী মহন্তৰ প্ৰযোজনাৰে নিৰ্মিত হৈছে গীতটিৰ কথা সংগ্ৰহ নিৰঞ্জন গোস্বামী আৰু জানমণি ফুকনৰ থলুৱা গীতমাত সংগ্ৰহ কৰি নিৰ্মাণ কৰা হৈছে এই গীতটি মহানগৰী জ্যোতি চিত্ৰবনত আনুষ্ঠানিকভাৱে গীতটি মুকলি কৰা হয় গীত মুকলি অনুষ্ঠানত উপস্থিত থাকে ক্ৰান্তীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাস মিনু বনিয়া লগতে উপস্থিত জ্যেষ্ঠ অভিনেতা অৰুণ হাজৰিকা এতিয়া প্ৰথমবাৰৰ বাবে বিহু গীতৰ এটা কেছেট দুই ভগ্নী গায়ত্ৰী মহন্ত আৰু গৌৰী গোস্বামীয়ে গাইছে দুয়োগৰাকীৰ কাৰণে হাত তালি দিছে এবাৰ অৰুণ হাজৰিকা ওৰফে তাৱৈ সূৰ্যাংগ জিও মাৰ্ঘেৰিটাই আদৰণি জনাইছে এবাৰ নিৰঞ্জন গোস্বামী ডাঙৰীয়া ওৰফে জনাইছে মই পুনৰ কৈছো এটা সাংস্কৃতিক পৰিয়ালত যেতিয়া সকলোবিলাক ঘৰতে থাকে তাৱৈ জেঠপেহা জেঠাই সকলোবিলাক যেতিয়া ঘৰতে থাকে যাত্ৰাটো সৰুতে বোলে দুইজনীকে মা গায়ত্ৰীয়ে তেওঁলোকৰ যিটো সংস্থা সৰস্বতী সাংস্কৃতিক সত্ৰৰ উদ্যোগত গায়ত্ৰীৰ প্ৰযোজনা আৰু পৰিকল্পনাৰে আজি নতুন গীত ৰং দৈ শীৰ্ষক গীতটি মুকলি হৈছে ইউটিউবৰ লগতে অনুপম বিতুপনৰ ইউটিউবৰ চেনেলৰ লগতে অন্যান্য মাধ্যমৰ জৰিয়তে এটা গীতটো খুব এটা নিভাজ যিবিলাক আমাৰ বিহু নাম পুৰণি শতাব্দী প্ৰাচীন পুৰণি বিহু নাম সংগৃহীত কৰি নিৰঞ্জন গোস্বামী পিটি বৰুৱাই এই গীতটো আগবঢ়াই দিছে আৰু গীতটিৰ দৃশ্যায়নো কৰা হৈছে য'ত আমাৰ জোনবাইৰ গায়ত্ৰী যিদৰে আছে জানমণিৰ সীমাও আছে জানমণি জোনবাইৰ শিল্পীসকলে মিলি এই গীতটো দৃশ্যায়ন কৰি আগবঢ়াইছে মিনু বনিয়া অশ্বিনী দা বহুকেইগৰাকী অমিতাভ বৰুৱা বহুকেইগৰাকী যশস্বী শিল্পী আছে পংকজ জিংটিয়ে নৃত্যাংশৰ পৰিচালনা কৰিছে গতিকে এটা সামগ্ৰিকভাৱে সুন্দৰ গীত মোৰ এতিয়া মনত পৰিছে আজিৰ পৰা প্ৰায় 20 বছৰ আগতে আমিও তেনেকৈ এনেকুৱা সময়তে জোনবাই জানমণি ইত্যাদি ৰিলিজ দিছিলোঁ প্ৰযোজনা কৰি আমি এৰিছিলোঁ আজি সেই ধাৰাটো এতিয়া চুটি ছবিৰ ধাৰাটো নাই যদিও এই মুহূৰ্তত বিহু নাম বা বিহু গীতবিলাক মুকলি কৰি দিয়ে আজি গায়ত্ৰী যদিও এগৰাকী নৃত্যশিল্পী বা অভিনেত্ৰীহে এইবাৰ দ্বিতীয়টো গান আগতে এটা বৰগীত গাইছিলে প্ৰফেশ্যনেলি আজি পেছাদাৰী শিল্পীৰ দৰে এটা গীত প্ৰযোজনা কৰি ৰাইজৰ আশীৰ্বাদ বিচাৰি আজি আগবঢ়াইছে গতিকে ঘৰৰ মানুহজন হিচাপে আমি দৰ্শকৰ শাৰীত বহি ৰাইজৰ আশীষ প্ৰাৰ্থনা কৰিছোঁ বহুত নষ্টালজিক হৈ পৰা যায় আচলতে এই সময়খিনি বিশেষকৈ আজিৰ পৰা যদি 15 বছৰ আগত চাওঁ জোনবাই জানমণি সেইসমূহৰ দ্বাৰা আপোনালোকে নিজে এতিয়া আজিৰ পৰা 20 বছৰ আগতে আমি তেতিয়া কেছেট শতাধিক কেছেট জুবিন গাৰ্গৰ সকলোতে কণ্ঠ থাকে কেছেট থাকে আমাৰ চুটি ছবি চিডিৰ মাধ্যমেৰে ভিচিডিৰ মাধ্যমেৰে চুটি ছবিবিলাক যিবিলাক আজিৰ তাৰিখত টেলিফিল্মৰ দৰে টেলিভিশ্যনত প্ৰদৰ্শিত হয় আমি কৰিছিলোঁ আৰু কেছেটৰ জৰিয়তে আমাৰ হাজাৰ হাজাৰ খুব সুন্দৰ গীত ৰাইজৰ ওচৰলৈ গৈছিল জুবিনৰ 90% গীতে কেছেটৰ জৰিয়তে ৰাইজৰ ওচৰলৈ আগবাঢ়িছিল ভূপেন্দ্ৰৰ পৰা জুবিনলৈকে সকলো কেছেট কৰিছিল আমিও কেছেটৰ প্ৰযোজনা কৰিছিলোঁ এতিয়া ৰাজনীতিত হোৱাৰ পিছত বিৰোধী দলৰ দুই এজন সৰু চেঙেলীয়া ল'ৰাই কেছেট বেপাৰী বুলিও কয় তেওঁলোকে নাজানে তেওঁলোকে যেতিয়া সৰু হৈ আছিল মাক দেউতাকে তেতিয়া ইউটিউব বা ফেচবুক নাছিল তেতিয়া আমাৰ নেত্ৰকাই বা ডেমফুলৰ ভিচিডিবিলাক দেখুৱাই আজি আমাক ট্ৰল কৰা বিৰোধীৰ মানুহক তেতিয়া ভাত খুৱাই দিছিলে এই চোৱা নেত্ৰকায়ে জোনালী নাচিছে কিন্তু কেছেট বা চিডি সেইবিলাক আছে এখন গ্ৰন্থৰ দৰে গ্ৰন্থত যিদৰে বৌদ্ধিক কথা থাকে কেছেট বা চিডিত সাংস্কৃতিক উপকৰণ সাংস্কৃতিক কণ্টেণ্ট বা সাংস্কৃতিক তাত সমল থাকে গীত মাত নৃত্য আমাৰ লোক সংস্কৃতি থাকে গতিকে বিভিন্ন ধৰণৰ মাধ্যম সলনি হয় এটা সময়ত আছিল ৰেডিঅ' গ্ৰামোফোন তাৰপিছত আহিল কেছেট চিডি আজিৰ তাৰিখত মিডিয়াৰ যুগত আজি ইণ্টাৰনেটৰ বিভিন্ন প্লেটফৰ্মত সকলোবিলাক হয় দেখা পোৱা যায় গতিকে এইবিলাক মাধ্যম কেছেটো এটা মাধ্যমেই গতিকে আমি সেই তাহানিৰ কেছেটৰ দিনবিলাকলৈ
অৱধাৰিতভাৱে এটা স্মৃতিকাতৰ এটা চিন্তা এটা নষ্টালজিক এটা স্থিতি আহেই কিন্তু খুব সুন্দৰ যে এতিয়াও আমাৰ শিল্পীসকলে আমাৰ লোকসংগীতৰ চৰ্চা কৰি আহিছে আৰু আজি তাৰে ৰংদৈ শীৰ্ষক গায়ত্ৰী আৰু গৌৰী গোস্বামীৰ কণ্ঠৰ গীতটোৱে তাৰে প্ৰকাশ একেবাৰে বিহু গীত যি আমি কেছেটত কৰিছিলোঁ তাতকৈ কিছু যুগ আগলৈ গৈ নিভাজ বিহু নাম ইয়াত গোৱা হৈছে গতিকে মানুহে ভাল পাব বুলি আমি আশাবাদী আৰু এতিয়া মইতো প্ৰয়োজনৰ পৰা 20 বছৰ আগতে বাদ দিলোঁ এতিয়া বিগত সময়ত আকৌ এবাৰ মোদী চৰকাৰ সকলোতে আনন্দ সৰ্বানন্দ ইত্যাদি বিজেপিৰ যিকেইটা জনপ্ৰিয় গীত সেইকেইটা প্ৰয়োজনা কৰিছোঁ এইবাৰ নিৰ্বাচন আহিছে দেখা যাওক এইবাৰ যদি দলে সুবিধা দিয়ে আমি নিৰ্বাচনৰ কাৰণে নতুন গীত এটা প্ৰথমবাৰৰ বাবে গায়ত্ৰী মহন্তৰ নতুন বিহুগীত ৰংদৈ শীৰ্ষক গীতটি ইতিমধ্যে মুকলি কৰা হৈছে গায়ত্ৰী মহন্তৰ সৈতে কণ্ঠদান কৰিছে তেওঁৰ ভগ্নী গৌৰী গোস্বামীয়ে সৰস্বতী সাংস্কৃতিক সত্ৰ আৰু গায়ত্ৰী মহন্তৰ প্ৰযোজনাৰে নিৰ্মিত হৈছে এই গীতটিৰ কথা সংগ্ৰহ নিৰঞ্জন গোস্বামী আৰু জানমণি ফুকনৰ